প্ৰয়োজন হলে বাংলাদেশত দ্বিখণ্ডিত কৰি হিন্দুসকলৰ কাৰণে এটা পৃথক এটা ভূখণ্ড সৃষ্টি কৰিব লাগে। সম্প্ৰতি বাংলাদেশত হিন্দুসকলৰ ওপৰত যি অত্যাচাৰ চলি আছে, যি বৰ্বৰ অত্যাচাৰ, আৰু বিশেষকে যে এজন যুৱকক যি নিৰ্মমভাৱে হত্যা কৰা হল এই মৌলবাদী শক্তিৰ দ্বাৰা, এই ঘটনা নতুন নহয়, পূৰ্বৰে পৰা এই বাংলাদেশত চলি আছে। আৰু যেতিয়াই কিবা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে, এটা আমাৰ হিন্দুসকলক, বাংলাদেশৰ হিন্দুসকলক টাৰ্গেট কৰি থকা হৈছে, যে বাংলাদেশক হিন্দু শূন্য কৰাৰ এটা চক্ৰান্ত। আমি এই ঘটনাক ধিক্কাৰ জনাইছো, আমি কঠোৰ ভাষাৰে নিন্দা জনাইছো। বৰপেটা জিলা হিন্দু জাগৰণ অসম আমি এই ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি হ'ব নালাগে, আমি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীক আমি আহ্বান জনাইছো যে ভাৰতবৰ্ষৰ চৰকাৰে হস্তক্ষেপত, ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত যে বাংলাদেশত যি চৰকাৰ আছে, আজি ইউনিট চৰকাৰ, এই চৰকাৰক কঠোৰভাৱে দমন কৰিব লাগে আৰু হিন্দুসকলৰ ওপৰত যাতে ভৱিষ্যতে কোনো ধৰণৰ অত্যাচাৰ হ'ব নালাগে। আজি দুখৰ বিষয় যে আজি আমাৰ এই হিন্দুসকল বাংলাদেশৰ এনে এটা অৱস্থাত আছে যে তেওঁলোকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমি খুব আক্ষেপ হৈছো এই ধৰণৰ ঘটনাত। আমি বাৰংবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীক আহ্বান জনাইছো যে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত প্ৰয়োজন হলে বাংলাদেশত দ্বিখণ্ডিত কৰি হিন্দুসকলৰ কাৰণে এটা পৃথক এটা ভূখণ্ড সৃষ্টি কৰিব লাগে, যাতে হিন্দুসকলে যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। আৰু আমি দেখা পাইছো যে বাংলাদেশত পূৰ্বৰে পৰা যে এই হিন্দু যুৱকক যে হত্যা কৰা হৈছে, এইটো নতুন নহয়। ইয়াৰ পূৰ্বেও ধৰ্মৰ অৱমাননা, ইছলাম ধৰ্মৰ অৱমাননা কেন্দ্ৰ কৰি কিছুমান ভুৱা প্ৰচাৰ তাতে চলাইছিল। আৰু ইয়াৰ পূৰ্বতে বহুত ব্যক্তিক এনেকে হত্যা কৰিছে, আৰু তাতে প্ৰশাসন ব্যৱস্থা এটা আছে বুলি আমি ভাবিবলৈ পৰা নাই যে তাতে প্ৰশাসনৰ কোনো ব্যৱস্থা নাই, তাতে অৰাজকতা চলি আছে। আমি বিচাৰো যে বাংলাদেশত অচিৰেই এটা ডাঙৰ এটা পদক্ষেপ ল'ব লাগে আমাৰ ৰাষ্ট্ৰসংঘৰ জৰিয়তে। নিজৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ তেখেত শান্তিৰ কাৰণে নোবেল বঁটা পাইছে। একচুৱেলি আপোনালোকে কি ভাবে তেখেত শান্তিৰ কাৰণে নোবেল বঁটা পোৱাৰ যোগ্য বুলি? তেওঁ শান্তিৰ কাৰণে নোবেল বঁটা পাইছে, কিন্তু এই ক্ষেত্ৰত এতিয়া ভাবিবলগীয়া কথা আছে যে তেওঁৰ নেতৃত্বত আজি বাংলাদেশ চৰকাৰ চলি আছে, আৰু তেওঁ যেতিয়াৰে পৰা বাংলাদেশৰ সমতাত শাসনাধিষ্ঠিত হৈছে, তেতিয়াৰ পৰাই বাংলাদেশৰ নৈৰাজ্যবাদ আৰু অশান্তিৰ সৃষ্টি হৈ আছে। তেওঁ শান্তিৰ নোবেল বঁটা প্ৰাপক এজন, তেওঁ দেশৰ এজন মুৰব্বী হৈ তেওঁৰ নেতৃত্বত কেনেধৰণে এই ধৰণৰ ঘটনা হবলৈ পাইছে, এইটো ভাবাৰ বিষয়। এই ক্ষেত্ৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তক্ষেপ বিচাৰে নেকি? আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আমি পুনৰবাৰ আহ্বান জনাইছো যে আমাক ৰাষ্ট্ৰসংঘৰ জৰিয়তে বাংলাদেশৰ হিন্দুসকলৰ নিৰাপত্তাৰ বাবে প্ৰয়োজনত পৃথক হিন্দুসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ নিৰ্মাণ কৰি আমাৰ হিন্দুসকলক জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। কেতিয়াবা দেখিবলৈ পোৱা গৈছে 7 চিষ্টাৰো তেখেতসকলে দাবী কৰিছে। এইটো আমি ইয়াৰ আগতো আমি আপোনালোকৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যে কিছুমান মৌলবাদী শক্তি বা ইউনিট চৰকাৰ তেওঁলোকে আমাৰ উত্তৰ পূৰ্বাঞ্চলক সদায় টাৰ্গেট কৰি ৰাখিছে। আমি এই ধৰণৰ ঘটনাক, এই ধৰণৰ দুষ্কাৰ্য তেওঁলোকে যি ভাবিছে, এইটো আমি ধিক্কাৰ জনাইছো।